মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে NH ব্লগ। এই বন্ধুসকল, আমি এতিয়া আপোনালোকক এটা আচৰিত ধৰণৰ বস্তু দেখাব গৈ আছোঁ। আপোনালোকক এতিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম তলাতল ঘৰ। আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈকে। ধুনীয়াকৈ আপোনালোকক মই এতিয়া দেখুৱাম তলাতল ঘৰ। আমি এতিয়া এই গেটখনৰ দিয়ে ভিতৰলৈ সোমাই যাব লাগিব, তলাতল ঘৰৰ ভিতৰলৈ। বন্ধুসকল, সঁচাকৈ এটা বহুত আচৰিত বস্তু। ইয়াতে আপোনালোকে টিকেট সংগ্ৰহ কৰিবলৈ, টিকেটৰ মূল্য 25 টকা এটাত। আমি ভিতৰলৈ সোমাই আহিছোঁ। এইডোখৰতে এটা বস্তু আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি। শিৱসাগৰ টাউনৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দূৰত অৱস্থিত এই তলাতল ঘৰটো। বহুত ভাল লগা পৰিৱেশ। আপোনালোক যদি কোনো অহা নাই, অন্ততঃ এবাৰ আহক এই তলাতল ঘৰলৈ। এই ঘৰটো নিৰ্মাণ কৰাইছিল ৰুদ্ৰসিংহই 1698 খ্ৰীষ্টাব্দত এই ঘৰটো নিৰ্মাণ কৰাইছিল। এই ঘৰটো মিলিটাৰীৰ বেছ হিচাপে এই ঘৰটো নিৰ্মাণ কৰোৱা হৈছিল। গতিকে বন্ধুসকল, আপোনালোক যদি কোনো অহা নাই, আপোনালোকৰ ল'ৰা ছোৱালীৰ সৈতে অন্ততঃ এবাৰ আহক, বহুত ভাল লাগিব। তলাতল ঘৰ বুলি ক'লে ময়ো আগতে অহা নাছিলোঁ, এইবাৰ প্ৰথম আহিছোঁ। ভাল লাগিলে চাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মোৰ চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'সমূহ চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। সঁচাকৈ এটা আচৰিত ঘৰ। এইটো ঘৰত মই আগতে শুনি আছিলোঁ, দেখা নাছিলোঁ, কিন্তু আজি নিজে দেখিবলৈ গম পালোঁ যে সঁচাকৈ এটা আচৰিত ঘৰ। আপোনালোকে আহিব শিৱসাগৰ যদি আহে, অন্ততঃ এই তলাতল ঘৰ নোচোৱাকৈ নাযাব। ভাবিব বহুত এটা ডাঙৰ মিছ কৰিছোঁ।